प्रति माहर 11 तारिखे एकाउंटत सोमाब सरकारी धन। प्रति माहे 1000 टका 1250 टका और 2500 टकाকৈ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। পিছে কোনে কোনে লাভ কৰিব এই চৰকাৰী ধন জনাব বিচাৰিছো। সবিশেষ কোনে কোনে এনেদৰে ধন লাভ কৰিব 1000 টকা 1250 টকা আৰু 2500 টকাকৈ প্ৰতি মাহৰ 11 তাৰিখে একাউণ্টত সোমাব চৰকাৰী ধন। পিছে কাৰ একাউণ্টত সোমাব? प्रति माहे 1000 टका 1250 टका और 2500 टकाকৈ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। राज्यर लाख लाख छात्रीक ভাল खबर दिले मुख्यमंत्री हिमंत विश्व शर्माय। राज्यर लाख लाख छात्रीक ভাল खबर दिले मुख्यमंत्री हिमंत विश्व शर्माय। निजुत मयना आँचनिर अधीनत छात्रीসকলক দিয়া হ'ব नामभर्तीर বাবে धन। 11 অক্টোবৰত একাউণ্ট যোগে প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব চৰকাৰে। একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলী 1000 টকাকৈ লাভ কৰিব। স্নাতকত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক মাহিলী 1250 টকাকৈ দিয়া হ'ব। স্নাতকোত্তৰত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলী লাভ কৰিব 2500 টকাকৈ। উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ বিবাহিতা ছাত্ৰীয়ে নাপাব এই সুবিধা। অৱশ্যে স্নাতকোত্তৰত অধ্যয়নৰত বিবাহিতা ছাত্ৰীও এই ধন লাভ কৰিব। ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰী, মন্ত্ৰী, সাংসদ, বিধায়কৰ কন্যাই নাপাব এই আঁচনিৰ সুবিধা। উচ্চতৰ মাধ্যমিকত স্কুটি লাভ নকৰা ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। আধাতে কলেজ এৰা বা শ্ৰেণীকোঠাত নিয়মানুৱৰ্তিতা মানি নচলা ছাত্ৰীয়ে এই ধন লাভ নকৰিব। এনেধৰণৰ কেতবোৰ নীতি নিয়মৰ মাজেৰে এই ধনৰাশি প্ৰদান কৰা হ'ব। উচ্চতৰ মাধ্যমিক অধ্যয়নৰত স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ এইসকল ছাত্ৰীয়ে ধন লাভ কৰিব। উচ্চতৰ মাধ্যমিকত যিসকলে অধ্যয়ন কৰিছে, নামভৰ্তি কৰিছে, তেওঁলোকে 1000 টকা লাভ কৰিব। স্নাতক শ্ৰেণীত যিসকলে নামভৰ্তি কৰিছে তেওঁলোকে লাভ কৰিব 1250 টকা। আনহাতে স্নাতকোত্তৰ শাখাৰ যিসকল ছাত্ৰী আছে তেওঁলোকে লাভ কৰিব 2500 টকাকৈ। নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলক এই নামভৰ্তিৰ বাবে ধন প্ৰদান কৰা হ'ব আৰু অহা 11 অক্টোবৰত একাউণ্ট যোগে প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব চৰকাৰে। পুনৰ জনাইছো, একাদশত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলী 1000 টকাকৈ লাভ কৰিব। স্নাতক শাখাত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক মাহিলী দিয়া হ'ব 1250 টকাকৈ। আনহাতে স্নাতকোত্তৰত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলী লাভ কৰিব 2500 টকাকৈ। উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ যিসকল বিবাহিতা ছাত্ৰী আছে তেওঁলোকে এই সুবিধা লাভ নকৰিব। অৱশ্যে স্নাতকোত্তৰ শাখাত অধ্যয়নৰত বিবাহিতা ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰীয়ে ধন নাপাব। ইয়াৰ লগতে মন্ত্ৰী, সাংসদ, বিধায়কৰ কন্যাই এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। আৰু উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰীয়ে স্কুটি লাভ কৰা নাছিল সেইসকল ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। আনহাতে আধাতে কলেজ এৰা বা শ্ৰেণীকোঠাত নিয়মানুৱৰ্তিতা মানি নচলা ছাত্ৰীয়ে এই সুবিধাৰ অধীনত ধন লাভ নকৰিব। আৰু প্ৰতি মাহৰ 11 তাৰিখে সেইসকল যোগ্য ছাত্ৰীৰ একাউণ্টত ধন প্ৰদান কৰা হ'ব আৰু প্ৰথমটো কিস্তি লাভ কৰিব অহা অক্টোবৰ মাহৰ 11 তাৰিখে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষণা কৰিছে। তেওঁৰ মন্তব্য আছে, আমি মন্তব্য শুনাব বিচাৰিছোঁ। বাবে হিতাধিকাৰী নহ'ব, কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব। কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত যিহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে, গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব। আৰু যদি তেওঁ বিয়া হৈ যায় তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব। শেষত কোনোবা যদি ছোৱালী ৰেগিং, ইনডিচিপ্লিন, ইৰেগুলাৰ এটেণ্ডেন্স এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে, ড্ৰপ আউট হয়,
পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব। যদিও এই আঁচনিখনৰ লগত জড়িত নহয়, আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব। পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব। এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব, দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে। তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গ'ল নেকি, কলেজত অহা নাই নেকি, সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম। তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে। এই ফৰ্মখনত দেউতাক মাকৰো এটা চহী লাগিব। গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই, কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে, তেতিয়া তেওঁলোকে স্ব ইচ্ছাই পাৰিব। আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই, BPL APL বুলি কথা নাই। কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকেই এই আঁচনিখনৰ সুফল পাব। এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম। বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব, কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব। আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব। জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব, কাৰণ জুন আৰু জুলাইত মেক্সিমাম এডুকেশ্যন ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত। সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো DBT নহয়, আন মাহকেইটাত এই আঁচনিটোৰ DBT হৈ থাকিব। এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব। আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্চলৈকে, কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টখিনিয়ে পাব, লাহে লাহে দ্বিতীয়, তৃতীয়, চতুৰ্থ ইয়াৰলৈকে পাব। টোটেল 10 লাখ ছোৱালীক এই আঁচনিখন আমি সুবিধা দিম। তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছোঁ, 5 বছৰ এই আঁচনিখন চলিব। আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম, শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগো 1500 কোটি টকা হ'ব। এই বছৰ 300 কোটি হ'ব, অহা বছৰ 600 কোটি হ'ব, তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে, হায়াৰ ছেকেণ্ডেৰীত নাথাকে, পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে। গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে, 300, 600 প্ৰথম 2 বছৰত বাঢ়িব, থাৰ্ড ইয়াৰত 150-200 কোটি টকাকৈ বাঢ়িব। কিন্তু এই আঁচনিখনে GR গ্ৰছ এডমিশ্যন ৰেচিঅ'টো, এনৰলমেণ্ট ৰেচিঅ'টো বহুত বঢ়াই দিব। বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালীক কলেজত, বিশেষকৈ ছোৱালীক কলেজত নপঠায়। গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইণ্টাৰনেল যিটো হিচাপ কৰিছিলোঁ,
এই বছৰটোত প্ৰায় 2 লাখ ল'ৰা ছোৱালীক সামৰি ল'ব কিন্তু গোয়িং এহেড যেনেকে অলপ আগতে ৰনোজ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে যে স্কুটি ফাৰ্ষ্ট ডিভিজন কৰা ছোৱালীয়ে পাই কাৰণে এইবাৰ 40,000 ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে কিন্তু ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে 11-12 হাজাৰ তাৰমানে ছোৱালীৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাটো স্কুটিখনৰ কাৰণে বহুত বাঢ়ি গৈ আছে মই ভাবো যে নিযুত মইনা আঁচনিখনেও ছোৱালীৰ মাজত গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' অভাৱনীয়ভাৱে অহা কেইবছৰমানত বৃদ্ধি কৰিব আৰু আমাৰ উদ্দেশ্যটো হ'ল যে বাল্য বিবাহ বা ড্ৰপ আউটটোৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে 5 বছৰ আমি যদি ছোৱালীসকলক কলেজ বা স্কুলত লৈ আহিব পাৰোঁ তাৰ পিছতই অটোমোডত চলি থাকিব বা স্বয়ংক্ৰিয়ভাৱে কাৰণ বায়েকগৰাকী যদি স্কুলত গৈছে ভনীয়েকগৰাকীয়েও পিছত স্কুলত যাব সেইকাৰণে এই আঁচনিখন 5 ইয়াৰ্ছৰ কাৰণে এই ধৰণে থাকিব ভৱিষ্যতে 5 বছৰ পিছত আঁচনিখনৰ সফলতা বিফলতাৰ ওপৰত নিৰ্ভৰ কৰি তাক ৰিফাইনো কৰিব পৰা যাব মডিফাই কৰিব পৰা যাব কিন্তু আজি কেবিনেটে ইয়াক 5 বছৰৰ কাৰণে এই আঁচনিখন অনুমোদন কৰিছে